Hello friends! মই আজি আপোনালোকৰ বাবে লৈ আছোঁ নৰসিংহৰ পাতেৰে শিঙি মাছৰ ৰেচিপি। নবলকচোন, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু যদি মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তাহলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু কাষত থকা বেল আইকনটো টিপি দিব। আৰু মই মাছকেইটা মাৰিব কাৰণে নিমখ দি পেলাই চালনীখন ঢাকি দি দিম। আৰু মই মাছৰ তৰকাৰীটো বনাব কাৰণে নৰসিংহৰ পাত আৰু মানধনিয়াৰ পাত কেইটামান লৈ লৈছোঁ। আৰু মই এইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। তৰকাৰীটো বনাব কাৰণে মই দুটা আলু সিজাই লৈছোঁ আৰু দুটা সৰু সৰু পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া আৰু গোলমৰিচ আৰু কেইটামান নহৰু আৰু তিনিটা আদা আৰু দুটা শুকান জলকীয়া আৰু তেজপাত আৰু ইয়াতে অকণমান জিৰা লৈছোঁ। আৰু এতিয়া মই জিৰা, আদা, নহৰু আৰু গোলমৰিচ মই ধুনীয়াকৈ পিচি ল'ম। আৰু এতিয়া কেৰাহীখন মই গৰম হ'বলৈ দিছোঁ। এতিয়া মই মাছখিনি ভাজি ল'ম।
থোৱা আলুকেইটা হাতেদি অকণমান ভাঙি লৈছোঁ। এতিয়া মই দি